নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ ভক্তি প্ৰণিপাত জনাইছোঁ আজি আমাৰ ঘৰত ঢেঁকীশালত আৰু আমাৰ জুহালত এটি ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ পিঠা আপোনালোকে সকলোৱে চাব সঁহাৰি জনাব বুলি আশা থাকিল এতিয়া দেখিছেনে পিঠা খুন্দিলোঁ ঘৰুৱা চাউল হয় পিঠা তাৰপাছতে আমি নাঙল ধোৱা পিঠা বনাম নাঙল ধোৱা পিঠানো কেনেকৈ বনাই কলপাতত আপোনালোকক দেখাম মই গৰমত দেখিছে মই ঢেঁকীটো কেলৈ ঢাকি থওঁ গম পাইনে ৰাইজ ঢেঁকীটো এনেকৈ মই বেড কভাৰ দি ঢাকি থওঁ মানে ৰ'দ পৰে সেইকাৰণে মানে ৰ'দ পৰে কাৰণে ঢেঁকীটো ঢাকি থৈছোঁ আৰু মানে যিমানে মচিলৈ বাৰিষা যেন অকণমান সেউজীয়া পৰি হ'লেও বহুত চাফা আপোনালোকক ক'বলৈ ভাষা নাই এয়া কলপাত কাটি ল'লোঁ কলপাত লেলাম এয়া নিমখ গোটাই লৈছোঁ এইটো গামলা তাৰপৰা এই বটুৱাত এবটুৰা পানী দি লৈছোঁ এয়া দেখিছেনে এবটুৰা নহয় পানী অলপ দি লৈছোঁ তাৰপৰা পিঠাটো মঠি লৈ পিনি এইটো টেকেলি মুখত দিয়াও বনাব পাৰিম সেইটো টেকেলি থৈ দিছোঁ টেকেলি মুখত দিয়াও বনাব পাৰিম আৰু এনেকৈ নাঙল ধোৱা পিঠা বনাম মানে কলপাতটো বইল কৰি ল'ম কলপাতটো লেলাই বইল কৰি তাতে পিঠাটো মঠি পিনি ঘিলা পিঠাতে বান্ধি পিনি কলপাতত দি পিনি 1 ঘণ্টা 1.5 ঘণ্টামান উতলাই গৰম পানীত ধুনীয়াকৈ হেৰি কৰিব লাগিব এইটো কি মানে উতলাই পিনি মুঠীয়া পিঠা নিচিনাকৈ তাৰপৰা ঠাণ্ডা কৰি খাব পাৰি আৰু গৰমে গৰমে খাইটো বহুত ভাল লাগে আৰু এই পিঠা দুটা আটাইতকৈ কম খৰচ হয় কি খৰচ হয় গম পাইনে অকল নিমখ অকণ আৰু পিঠাগুড়ি আৰু গৰম পানী আৰু জুই কোৱা লাগিব বেলেগ একো নাই জুই ধৰিছোঁ দেখিছে নহয় বহুতে ক'ব এতিয়া হেৰি এইটো কি বুলি সেউজীয়া হৈ আছে জুহালখন কিন্তু সেউজীয়া নহয় আচলতে আপোনালোকক দেখাই দিছোঁ মচিলেও মানে এনেকুৱা হয় বহুত চাফা হয় আমাৰ জুহালখন বহুত চাফা হয় আপোনালোকক ক'বলৈ ভাষা নাই বহুতে ক'ব সেউজীয়া হৈ আছে বুলি কিন্তু সেউজীয়া নহয় দেখিছে কিমান ৰঙা হৈ আছে অলপ মাজে মাজে ব্যৱহাৰ নকৰিলে সেউজীয়া হৈ থাকে আৰু দেখিছে নহয় ইয়াতকৈ চাফা নোৱাৰোঁ এয়া দেখিছে নাই মানে আচলতে গৰম বাৰিষা কালৰ কাৰণে মানে অকণমান সেউজীয়া হয় এয়া আমাৰ আই মাতৃ হয় আৰু তেওঁ বহি আছে আজি প্ৰথম আপোনালোকৰ ভিডিঅ'টো দেখাই দিলোঁ ইতিমধ্যে জুই জ্বলিছে আৰু আপোনালোকক মই দেখাই দিম কেনেকৈ কলপাতত বান্ধি পিঠাটো আমি মানে বনাম মানে পিঠাটো মানে এই কলপাত এয়া অকণমান লেলাই ল'ম কলপাত আৰু বান্ধি যাম এই ৰছীটোৱে এয়া ৰছী গোটাই থৈছোঁ দেখিছেনে কলপাতৰ এই ৰছীয়ে পিঠাটো বান্ধি মানে আমি তাত দি দিম বুজি পালে আৰু উতলাই আৰু পিঠাটো বৰ ধুনীয়া হয় তৰা পিঠা নিচিনা হয় মানে কলপাতৰ গোন্ধটোতে খাওঁ লাগিছে ইতিমধ্যে বটুৱাটোৱে পাতি দিলে পানী গৰম হ'ব পানী উতলালৈকে পিঠাটো বান্ধি পিনি তাত দি দিম বুজি পাইছে ৰাইজ এতিয়া পিঠা আনিলোঁ দেখিছে নহয় ইয়াতে এতিয়া পিঠা আৰু নিমখ এয়া একদম মানে ইয়াতে মঠিব মানে দেখিছে নহয় এয়া ইয়াতে মঠিম আৰু এয়া নিমখ বেলেগ আৰু একো প্ৰয়োজন নাই অকণমান নিমখ হ'লে পিঠাটো হৈ যায় আৰু এয়া পানী আনি থৈছোঁ পানীটো দি এই পিঠাটো ইয়াতে মঠিম ইয়াতে নিমখ পৰিমাণটো দিব লাগিব যিমান দিয়ে আপুনি কিমান বনায় আমি বেছি নবনাওঁ 10টামান বনাম আমাৰ গোটেই কেইজনৰ ঘৰৰ এটাকে পৰাকৈ আৰু ঘৰুৱা চাউল হয় একদম মানে ঘৰুৱা পুৰণা চাউল হয় খুদ চাউল আছিলে সঁচা কথা ক'বলৈ গ'লে আৰু এয়া দেখিছেনে এয়া এতিয়া মঠিব আৰু ধুনীয়াকৈ বনাম ৰ'ব দেখাই আছে আপোনালোকক ৰাইজ ইতিমধ্যে পিঠাই মঠিছে আৰু আপোনালোকক এটা কথা কওঁ ভিডিঅ'টোৰ মাধ্যমে কেৰাচিন তেল নাই বাবে জুই ধৰিবলৈ ইমানে অশান্তি হয় দেখিছে জুইকুৰা আকৌ নুমাই গৈছিল আকৌ ধৰিলোঁ মই কেৰাচিন তেল নাই বাবে জুইকুৰা জ্বলাবলৈ ইমান অশান্তি হয় নহয় মানে কেৰাচিন তেলটো পানো কেলেই নাইকিয়া হ'ল মই একদম বুজি নাপাওঁ আৰু ৰাইজ আপোনালোকে কোনোবাই কেৰাচিন তেল ব্যৱহাৰ কৰে নে জনাব আমাৰ ইয়াত লাখ টকা দিলেও কেৰাচিন তেল পাবলৈ নাই এই গৰমত মানুহে আৰামত বহি থাকিব কিন্তু আমি বহি থকা বিধ নহয় ইতিমধ্যে জ্বলিলে আমি কিন্তু বহি থকা বিধ নহয় আমি মানে কৰি খাওঁ আৰু কি ক'ম আৰু এতিয়া উপায় নাই এতিয়া মানে এনেকুৱা হৈ গৈছে মানে আপোনালোকক দেখাইছোঁ এয়া ইতিমধ্যে হৈ গৈছে লাডু হৈ গৈছে দেখিছে নহয় এইটো পিঠাটো লাডু হৈ গৈছে আৰু এই লাডুটোৰ পৰা আমি কি কৰিম এতিয়া আপোনালোকক দেখাই দিছোঁ কলপাতত এনেকৈ দিছোঁ নাই কলপাতটো তেনেকৈ দি আপুনি 4চুকীয়াকৈ দিব পাৰে গোলকৈও দিব পাৰে তাৰপৰা এনেকুৱাকৈ কলপাতটো এনেকৈ দিলোঁ লেলাই যাব লাগে কলপাতটো আমি ৰ'দতে লেলালোঁ বইল কৰি লোৱা নাই তাৰপৰা এইটো হৈ গ'ল এই কলপাতৰ ঠাৰিডালে মই পিঠাটো বান্ধি দিম এইটো পিঠাটো ইয়াতে ভাজ দিলে তাৰপৰা এইটো বান্ধি দিম এইটো দেখিছে নহয় ইমান কষ্ট একোৱে নাই এনেকৈ কৰি এইটো ভাজ পকাই পিনি এইটো বান্ধি দিলোঁ হৈয়ে গ'ল এটা হ'লে ইতিমধ্যে কিন্তু খাবলৈ বহুত ধুনীয়া সোৱাদ হয় এইটো নাঙল ধোৱা পিঠা বুলি কয় বুজি পাইছেনে আপোনালোকে ইয়াতে থৈ গৈছোঁ মই বাতিটোতে নহয় হেৰিটো বটুৱাটো পতা নাই নহয় জুইকুৰা নুমাই গৈছিল এয়া হৈ গ'ল দেখিছে নহয় আপোনালোকে
জুই ইতিমধ্যে জ্বলিছে বটলটো পাতি দিম এইটো দ্বিতীয়টো হৈ গ'ল পিঠা বেছি ডাঙৰ কৰিছে অকণমান ডাঙৰ কৰা পিঠাটো বৰ সৰু কৰিলে মুখতে নালাগিব দে এইটো দ্বিতীয়টো পিঠা এনেকৈ মানে আমি মানে এইটো নাঙল ধোৱা পিঠা বুলিও কয় বহুতে কলপাতৰ পিঠা বুলি কয় প্ৰকৃততে এই পিঠাটোৰ নাম নাঙল ধোৱা হয় খেতি উঠাৰ পিছত খায় মানুহে আৰু ঠাই ভেদে এইটো পিঠাটোৰ নাম বেলেগ বেলেগ বুলি ক'ব এতিয়া এইটো দুই নম্বৰ পিঠাটো হৈ গ'ল দেখিছে নহয় এইটো আপুনি চেপেটা এনেকৈ কৰি দিবও পাৰে নিজৰ কথা যেনেকৈ ৰাখে চাৰিচুকীয়া কৰে ঘূৰণীয়া কৰে এতিয়া ইতিমধ্যে ইয়াত দুটা হৈছে দেখিছে না ইতিমধ্যে জুই জ্বলি গৈছে জুইকুৰা জ্বলি গৈছে মই বটুৱাটো পাতি দিম এতিয়া ধুনীয়াকৈ টেকেলি এটা ৰাখিছিলোঁ কিন্তু টেকেলি দিয়া পিঠা নবনা জুই টেকেলি মই বটুৱাটো পাতি দিম পানীটো উতলাৰ লগে লগে এইটো হৈ গ'ল এই পানীটো উতলাৰ লগে লগে পাতি দিম এতিয়া মোক বহুতে ক'ব আপুনি গামোচা কিয় পিন্ধিছে মোক এতিয়া বহুতে ক'ব আপুনি গামোচা কিয় পিন্ধিছে এই গামোচাখন যে মই যিখন পিন্ধিছোঁ এইখন আমাৰ ঘৰত বোৱা গামোচা নহয় আৰু মই ঘৰত বোৱা গামোচা কেতিয়াও নিপিন্ধোঁ গম পাইছেনে ৰাইজ এইখন গামোচাখন হৈছে ভাওনাত পোৱা হয় মানে গুজৰাটী মানে বিদেশী গামোচা হয় যিহেতু মই এইখন মানে মই ভাল নাপাওঁ গা মচিও ভাল নালাগে সেইকাৰণে পিন্ধিছোঁ মানে গৰমত উপায় নাই এইটো তৃতীয়টো এইটো পিঠা হৈ অকণমান ডাঙৰ হ'লে ভাল হয় পিঠাটোৱে দেখিছে নহয় এনেকৈ ভাজ দি এতিয়া এইটো এনেকৈ কৰি তাৰপৰা গৰম পানী বটুৱাটোত দি দিম মানে তৰা পাতেও বনাব পাৰি এই পিঠাটো তৰা পাতেও বনাব পাৰি বুজিছে তৰা পাত দিও বনাব পাৰি ভিডিঅ'টো আজিয়ে আপলোড কৰিম আপোনালোকে সকলোৱে চাব আমাৰ ঘৰত ঢেঁকীটো থাকিলে কিমান সুবিধা হয় যিকোনো বস্তু এটা পিঠা পনা যিকোনো খাবলৈ ভাল হয় অকণমান ডাঙৰ কৈ পায় পানী ইতিমধ্যে আপোনালোকক মই দেখাই দিছোঁ এয়া জুই উতলি গৈছে জুই উতলিছে মানে পানী উতলিছে জুইকুৰা বম বমকৈ জ্বলিছে তাতে আমি পিঠাটো এতিয়া দি দিমগৈ বুজি পাইছে আৰু এয়া কেঁচা পিঠাগুড়ি খাম এয়া কল গাখীৰ লগত সিজোৱা পিঠাগুড়ি ভাল লাগে গাখীৰ বা কলৰ লগত মানে কলৰ লগতো কেঁচা পিঠাগুড়ি আৰু সিজোৱা বুলি ক'লে মানে পিঠাটো সিজাই তাতে গাখীৰ দি খাই ভাল লাগে এইটো 4টা হৈছে পিঠা বেছি নালাগে 8টামান হ'লে হৈ যাব আমাৰ মানুহ একেবাৰে কম ঘৰ কোনোবা আলহী আহিলে সেইদিনাখন লস্কৰা বনাই থৈছিলোঁ যোৰহাটৰ আলহী আহিলে দিবলৈ ভাল পালোঁ মানে ঘৰুৱা বস্তু এটাই আলহীক চাহ এটোপা দিলে মানে ভাল লাগে এতিয়া পানী গৰম হোৱাৰ লগে লগে ৰাইজ মই এইটো তাত সোমোৱাই দিম বুজি পাইছে মানে তাতে ঢালি দিম আৰু তাতে মানে দি দিম বকবককৈ পানীটো উতলি থাকিব আৰু পিঠাটো কলপাত খিলা বৰণটো বেলেগ হৈ যাব হালধীয়া টাইপত লেৰেলি যাব আৰু পিঠাটো গোন্ধ এটা ওলাব বৰ ধুনীয়া হয় খালি দাঁতকেইটা বৰ প্ৰয়োজন হ'ব আকৌ দাঁত নহ'লে খাব নোৱাৰি টান হৈ যায় পিঠাটো গৰমে গৰমে পাৰি আৰু মুঠীয়া পিঠাটো একেই হয় মুঠীয়া পিঠাটো এনেকৈ লাডু কৰি কলপাত নিদিয়ে ডাইৰেক্ট গৰম পানীত ঢালি দিয়ে আমি সেইটো মুঠীয়া পিঠা বুলি ক'ম আপোনালোকৰ ফালে কি কয় ক'ব এইটো 4টা হৈ গ'ল কলপাতৰ ঠাৰিডাল দিব লাগিব কটাইখন নাই নি বাৰু ইমান টান মই আপোনালোকক দেখাই দিম এতিয়া ধুনীয়াকৈ এইটো দেখিছেনে এনেকৈ কৰি বান্ধিলোঁ কলপাতৰ ঠাৰিয়ে মানে শুকুৱাই থোৱাৰ কাৰণে ইমান গৰম দিছে ঘাম দেখিছে ৰাইজ ঘাম চাপ তথাপিতো অসমীয়া বুলি ক'লেই নহ'ব আচলতে ৰাইজ অসমীয়া কামবোৰ মানুহে কৰিব লাগে তেতিয়াহে প্ৰকৃত অসমীয়া হয় হয় বহুতে ঢেঁকী দিবলৈ নোখোজে কেলৈ মানে ভাগৰ লাগে মই আজি কঁকাল বিষতে ঢেঁকী দিছোঁ বুজি পাইছেনে নাই আমাৰ কলপাতৰ ঠাৰি এইকণে উলিয়াব লাগিব এতিয়া মানে দীঘল হ'ল আকৌ 2ডালমান আছেগৈ হ'ব কেইটামান হ'ব এইটো মুঠীয়া কৰি পেলাই আকৌ এইকেইটা পিঠা গোটা কৰি পেলাই আকৌ লাডু মুঠীয়া পিঠা এইকেইটা মুঠীয়া পিঠা কৰিবলৈ কৈছোঁ আপোনাৰ কলপাতত নালাগে মুঠীয়া পিঠা কিনো কৰি একো নহয় কলপাত নালাগে তেতিয়া 2টা পিঠা আপোনালোকক দেখাব পাৰিম যিটো আমাৰ সমাজৰ পৰা বৰ্তমান হেৰাই গৈছে মানে সঁচাকৈ এনেকুৱা কলপাতৰ মানে নাঙল ধোৱা পিঠা মুঠীয়া পিঠা মানুহে নাখায় মুঠীয়া পিঠাটো ৰাতি কৰি থ'ব লাগে ৰাতিপুৱা খাব লাগে বৰ টেষ্টি হয় বহুত ধুনীয়া হয় হৈ যাব এইকেইটা মুঠীয়া কৰি পেলাই আৰু এটা বনাওঁ ক'ত আছে ৰচী আৰু তেওঁ নাতিনীয়ে গীতালে হিচাপ কৰি বনাইছে খাই নাখাই পিছৰ কথা বুজিছেনে আগতে মই প্ৰায়ে বনাইছিলোঁ যেতিয়া টিকটক আছিলে পিঠাটো বনাই ধেৰ দিছিলোঁ এয়া দেখিছেনে আপোনালোকে পিঠা ইমান হৈ গ'ল এয়া পিঠা হৈ গ'ল তাত দি দিম মই ধুনীয়াকৈ ৰ'ব আপোনালোকে দেখাই আছোঁ পানী গৰম হ'লেই দি দিম এয়া জুই দেখিছে নহয় ইতিমধ্যে
আপোনাৰ পানী গৰম এই পিঠাটো এতিয়া বটোৱাটো তেনেকৈ কৰি দি দিম চাব দেই ৰাইজ ষ্টেণ্ডডাল এইফালে আনি লৈছোঁ পানী গৰম হ'লে এই পানী গৰম হ'লে দেখিছে ভাপ ওলাই আহিছে এই পানীত মই এটা এটাকৈ ধুনীয়াকৈ সাজ দি দিম বহাই দিম এইটো এয়া দেখিছে নহয় এয়া পিঠা ইয়াত দি দিছোঁ চাব দেই উতলি আছে পানী পূৰা বকবকাই আছে 2 3 4 এটা খোল খাই গ'ল 5 6টা আপোনালোকে বা মই দেখাই দিম ৰ'ব খোল খাই যোৱাত কি কৰিলি নহয় অকণমান পাতটোৱে ৰাহি গৈছিলে এইটো বান্ধিলি নি নাই মানুহ থৈছে এইবোৰ ৰছীটো যোৱা দি বান্ধিব লাগিব মহিলা ৰছী দিলোঁ দীঘল আকৌ হেৰি কৰি পেলাব দেখিছে নহয় ৰাইজ তো কলপাতৰ ঠাৰিকেইটা লাগে উলিয়াই ল'ব লাগিছিলে আকৌ উলিয়াই থৈছিলোঁ এইকেইটা মুঠীয়া কৰি দিলেনো কি হয়নো বাৰু এটাহে বনাম এইটো এইটো মুঠীয়া কৰিছে চাওক এইকেইটা মুঠীয়াকৈ বনাইছে এইটো বান্ধিবলৈ ৰছী নাই নহয় এতিয়া মই পটককৈ কিবা এডাল আনিছোঁ ৰ এতিয়া জুই ইতিমধ্যে জুই একদম বম বমকৈ জ্বলি আছে আপোনালোকক মই এবাৰ দেখাই দিম চাব দেই আকৌ বাৰে প্ৰতি কৈছোঁ আমাৰ চৌকাটো বহুত ধুনীয়া হয় কিন্তু অকণমান কি হয় হেৰি হয় এইটো দেখিছা কিমান একদম পকি আছে আকৌ এইফালেতো কিমান পকি আছে খালি অকণমান কিনাৰে কিনাৰে সেউজীয়া মানে ৰং এটা হয় আৰু এইটো কি কৰিবা উপায় নাই আৰু বাৰিষা দিন যেন আৰু যিসকল গাঁৱৰ মানুহ তেওঁলোকে জানিব আমি ঢেঁকীশালতে মানে কি আছে এই ঢেঁকীশাল দেখিছে নহয় ইয়াতে মানে আমাৰ হেৰি আছে ঢেঁকীটো মই ঢাকি থৈছোঁ আকৌ এবাৰ কৈছোঁ এয়া মই এতিয়া পিঠাটো ইতিমধ্যে হৈ আছে মই এৰুৱাই দিছোঁ দেখুৱাই দিছোঁ চাব দেই আপোনালোকে দেখিছে ইমান ধুনীয়া ভাৱ আহিছে এইটো দেখিছে পিঠাটো ইতিমধ্যে মানে একদম হৈ আছে অকণমান দেৰি পিছত খাব পৰাই যাব কলপাতত এয়া দি পিনি পিঠা বনাইছোঁ নাঙল পিঠা বুলি কৈ আকৌ কৈ দিছোঁ এই পানী যিমান উতলিব পিঠাটো দেখিছে নাই ধুনীয়া হৈ গৈছে কলপাতৰ পানীটো পূৰা উতলি গৈছে আৰু ভাপতে হৈছে মানে আৰু এইটো আমাৰ টেকেলি মুখত দিয়া পিঠা বনোৱা হয় সেইকাৰণে টেকেলিটো এনেকুৱা হৈ আছে আৰু এইটোৱে কৈছোঁ টেকেলি মুখত দিয়া পিঠা বনোৱা নাই আজি আমি কলপাতৰ পিঠা বা নাঙল ধোৱা পিঠা বুলি কয় খেতি উঠাৰ পিছত এই পিঠাটো খায় আৰু দেখিছেনে কিমান বকবককৈ উতলি আছে জুইও বৰ ধুনীয়া হৈছে খৰি পূৰা ফালি থৈছোঁ মই আকৌ এতিয়া ঢাকি দিলোঁ আকৌ এবাৰ মই ঢাকি দিলোঁ আপোনালোকে চাব ৰাইজ কেনেকুৱা লাগিছে এই পিঠাবিধ আপোনালোকে খাই চাব আপোনালোকে ঘৰতে বনাব পাৰিব গেছতে বনাব পাৰিব কিন্তু জুইত বনালে কি হয় আকৌ এবাৰ দেখাই দিছোঁ জুইত বনালে কি হয় ইয়াৰ সোৱাদটো মানে টেষ্টটো অলপ বহুত সুকীয়া হয় জুই বস্তুটোৱে মই এদিন প্ৰমাণ পাইছোঁ আপুনি যদি লোকেল চিকেন মানে কুকুৰা মাংস হওক যিকোনো মাংস আপুনি জুইত বনাওক আৰু গেছত বনাওক তাৰ পাৰ্থক্য অকণমান আছেই কিন্তু কিমান ধুনীয়াকৈ উতলি আছে দেখিছে নহয় মই এতিয়া সুন্দৰকৈ ঢাকি দিওঁ তাৰপৰা মই চাহৰ লগত আপোনালোকক খাই দেখুৱাম পিঠাটো দেখুৱাম আপোনালোকক ধুনীয়াকৈ আপোনালোকেও বনাব আপোনালোকে মিক্সিত পিঠা খুন্দি হ'লেও পাৰিব ঘৰুৱা চাউলে বনাব আৰু পিঠা বস্তুটো সদায় ঘৰৰ চাউলটো ভাল এইবোৰ মানে কিনা চাউলটো ইমান ভাল নহয় আচলতে ভিডিঅ'টো কেনেকুৱা লাগিল সকলোৱে জনাব দেই ৰাইজসকল নতুনকৈ আমাৰ ঘৰত আমাৰ জুহালত নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ মাৰ লগত মই জনাব এই গৰমত ঢেঁকী দি পিঠা খুন্দি ইতিমধ্যে আমাৰ পিঠা হৈ গ'ল জুইৰ পৰা নমালোঁ এতিয়া টেকেলিত দিয়া পিঠা এটা বনাই থৈছোঁ এইটো পিছৰ কথা এই এয়া দেখিছে নাই পিঠা ইতিমধ্যে হৈ গ'ল দেখিছে নাঙল ধোৱা পিঠা বুলি কয় আমি নাঙল ধোৱা পিঠা কওঁ ঠাই ভেদে বেলেগ বেলেগ কয় কিছুমানে কলপাতৰ পিঠা বুলি কয় এয়া দেখিছে নাই কলপাতটো কালাৰটো কিমান ধুনীয়া হৈ গৈছে আৰু কিমান ধুনীয়া সিজিছে মানে এইটো গোন্ধটো কি ধুনীয়া আহিছে ৱাও এটা মই আপোনালোকক খুলি দেখুৱাব লাগিব তেতিয়া আপোনালোকে গম পাব ৰাইজ এটা খুলি দেখালে আপোনালোকে গম পাব পেকেটটো একদম কলপাতটো কালাৰ বেলেগ হৈ গৈছে আৰু ইয়াৰ পানীটো কালাৰ বেলেগ হৈ গ'ল দেখিছে নাই কলপাতটো মানে ভিজি গ'ল যেন সেউজীয়া গোটেইখিনি তাত সোমাই গ'ল দেখিছে নাই এইটো ইমান টেষ্টি মানে গোন্ধটো কিমান ৱাও ইমান ধুনীয়া গোন্ধ আহিছে আপোনালোকে এনেকৈ খাব জুই নহ'লেও এইটো অকণমান পিঠাটো ওলাই আছে দেখিছে নাই ইয়াত আপোনাৰ জুই নহ'লেতো তৰাপাতেও বনাব পাৰে কিন্তু কলপাতে বনোৱাটো নাঙল ধোৱা বুলি আমি কওঁ আমি মানে খেতিত উঠাৰ পিছত খাওঁ মানে আমিও মানে আইতা ককাহঁতৰ মুখৰ পৰাহে জানিছোঁ কিন্তু এইটো প্ৰকৃত পিঠাটোৰ নাম কি নাজানো কলপাতৰ পিঠা বুলি কওঁ ইয়াত দেখিছে ইমান সুন্দৰ ইতিমধ্যে হৈ গ'ল কেইটা হ'ল সম্পূৰ্ণ জানো আৰু সঁচাকৈ কলপাতটো লেৰেলি গ'ল যেন ইমান ধুনীয়া পিঠাটো বহুত ডাঙৰ হৈ যায় ফুলি যায় পিঠাটো বহুত ডাঙৰ হৈ যায় বনোৱাতকৈ পিঠাটো ডাঙৰ হৈ যায় হৈ গ'ল নি হা অঁ এতিয়া মই আপোনালোকক এয়া দেখিছে না পিঠাটো এটা মই খুলি দেখুৱাম আপোনালোকে চাব দেই ৰাইজ ৱাও বৰ বেলেগ বেলেগ গাঁঠি দি দিছোঁ এই পিঠাটোকে মই খুলি দেখুৱাইছোঁ কোনোবা এটা খুলি দেখুৱাইছোঁ আপোনালোকে তেতিয়াহে গম পাব পিঠাটো এইটো নাৰিকলৰ বাকলিকে দি বান্ধি ল'বা পিঠা এটা খোলচোন না গম নাও ভিডিঅ' লৈ অঁ
আমাৰ সকলো মানে হৈ গ'ল সম্পূৰ্ণ হৈ গ'ল মই এতিয়া পিঠাটো মই মানে ইমানেই গৰম মই ভিডিঅ'টো ৰাখি লৈ পিঠাটো মানে খুলিছোঁ আপোনালোকক এতিয়া দেখাই দিম চাব দেই ইতিমধ্যে এয়া পিঠা মই খুলিলোঁ কাঁহৰ কাঁহীখনত ল'লোঁ আৰু গৰম হওক আৰু পিঠাটো কিমান ডাঙৰ ডাঙৰ হৈ গৈছে দেখিছে নাই একদম তেল পৰি পিছলা আৰু ইমানেই ধুনীয়া হৈছে আপোনাক ক'বলৈ ভাষা নাই এইটোৱে পিঠা হয় আৰু মানে ইমান পিছল ইমান ধুনীয়া হৈছে আপোনাক ক'বলৈ ভাষা নাই আপোনালোকো মানে পুৰি পিনি মানে বনাই পিনি খাব পিঠাটো মানে তৈয়াৰ কৰিব নিজে মিক্সিতে খুন্দি হ'লেও আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব প্ৰথমবাৰৰ বাবে আমাৰ ঘৰৰ জুহালত বনোৱা কিবা এটা আপোনালোকক ৰাইজক দেখুৱাইছোঁ আৰু কেনেকুৱা লাগিলে জনাব দেই আৰু এইখন আমাৰ যে কাঁহীখন দেখিছে যেন এই কাঁহীখন আমাৰ মাৰ লগত অহা হয় আইতাই দিয়া আইতা ভাগত যৌতুকীয়া কাঁহী হয় আৰু পিঠাটো এতিয়া আমি চাহৰ লগত লাল চাহ চেনি দি খাম যিহেতু পিঠাটো নিমখ দিয়া হয় আৰু আপোনালোকক কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আপোনালোকেও বনাই খাব বুলি আশা থাকিল ধন্যবাদ।